প্লাস মাইনাস মাল্টিপ্লিকেশ্যন ডিভিজন ইজ লাইফ ইজ দ্য প্ৰব্লেম যেতিয়া সমস্যা থাকিব সমস্যাটোক সিম্পলিফাই কৰা কৰি পেলাই সলভ কৰা আমাৰ পলিটিচিয়ানবিলাকে আমাৰ ভোটাৰ দেখে ভোট হিচাপত দেখে মাল্টিনেশ্যনেল কোম্পানীবিলাকে তেওঁলোকক যদি সুধু ইণ্ডিয়াত 1.45 বিলিয়ন কি আছে বুলি ক'লে তেওঁলোকে কনজিউমাৰ বুলি ক'ব বেংকৰ ইমান ডাঙৰ ৰেছপন্সিবিলিটি আছে তেওঁলোকে বিচাৰে যদি এজন এটা মুচিক বাটা বনাব পাৰে আৰু অটো চালক এজনক টাটা বনাব পৰা ক্ষমতা আছে গভৰ্ণমেণ্টৰ বহুত ডাঙৰ দায়িত্ব আছে খালি স্কিম এনাউন্স কৰি দিলে নহ'ব তেওঁলোকে এনশিওৰ কৰিব লাগিব তাৰ সাস্টেইনেবল হ'ব লাগিব বহুতে কয় যে বহুত প্ৰব্লেম এনেকুৱা ধৰণৰ কয় মই সৰল সহজ ভাৱত কওঁ হাই মেনেজমেণ্ট টাৰ্মছত নকওঁ মই এতিয়া গ'লে কেতিয়াবা সুধো মানুহক যে প্ৰব্লেম থাকিব নাথাকে প্ৰব্লেম আছে নাই বোলে সবেই কয় যে প্ৰব্লেম থাকিলে কি থাকে তেতিয়াহ'লে তেওঁলোকে কয় সলিউশ্যন থাকে ঠিক কথা তেনে আমাকতো এইবিলাক কথা প্ৰাইমেৰী স্কুলতে শিকাই দিছিলে শিক্ষকে আমাক শিকাইছিলে যোগ বিয়োগ পূৰণ হৰণ শিকাইছিলে তাৰ পিছত আমাক কি শিকাইছিলে এইটো প্ৰশ্নটো মই বহুত ঠাইত সুধিছোঁ ইনক্লুডিং মেনেজমেণ্ট ইনষ্টিটিউটছ হেৰিত আমি ইঞ্জিনিয়াৰিং কলেজত হওক বা কলেজবিলাকতো হওক সবকে সুধো যে আমাক যোগ বিয়োগ পূৰণ হৰণৰ পিছত কি শিকাইছিলে এইটো উত্তৰ মই এতিয়ালৈকে পোৱা নাই কোনো নিদিয়ে কাৰণ কিয় আমি ইমান বেছি আমি কমপ্লেক্স হৈ গ'লোঁ যে আমি সাধাৰণ ভাৱত কথা পাতিবলৈ আমি সাধাৰণ ভাৱত কথা চিন্তা কৰিবলৈ পাহৰিয়ে গৈছোঁ আমাক তেতিয়াই শিকাই দিছিলে যে যোগ বিয়োগ পূৰণ হৰণ প্লাস মাইনাস মাল্টিপ্লিকেশ্যন ডিভিজন ইজ লাইফ ইজ দ্য প্ৰব্লেম সেইটোৱে প্ৰব্লেম কিছুমান বাঢ়িব কিছুমান কমিব তেতিয়াই আমাক শিকাইছিলে যে এই প্ৰব্লেমটোক তোমালোকে সিম্পলিফাই কৰা সৰল কৰা আৰু সলভ কৰা আমাক সৰল কৰিবলৈ সিম্পলিফিকেশ্যনটো আমাক প্ৰাইমেৰী স্কুলতে শিকাইছিলে কিন্তু তাৰ পিছত আমি ইমান কমপ্লেক্স হৈ গ'লোঁ যে আমি কি কৰোঁ সিম্পলিফাই নকৰি আমি এম্প্লিফাই কৰি উই ফেইল মিজাৰেবলি টু সলভ দ্য প্ৰব্লেম আজি বেছিভাগ ক্ষেত্ৰতে সেইবিলাক মই দেখি আছোঁ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ বেংকিং ইণ্ডাষ্ট্ৰীত 40 বছৰ থকাৰ কাৰণে মই বেছিভাগ এণ্টাৰপ্ৰাইজৰ লগতে ৰিলেট হৈ আছিলোঁ আৰু তাৰ লগে লগে যেতিয়া যাওঁ বাহিৰত দেশ বিদেশ ঘূৰি আহিলোঁ সেইটো কি দেখিছোঁ যে মানুহবিলাক খুব কমপ্লেক্স হৈ গ'ল মানুহে সৰল সহজ ভাৱত ভাবিবলৈ পাহৰি গৈছে আৰু ফলত কি হৈ গৈছে যে তেওঁলোকে আগবাঢ়িব পৰা নাই সিম্পলিফাই নকৰি এম্প্লিফাই কৰে প্ৰব্লেমটো দে মেক এ মোল হিল মানে এটা মাউণ্টেইন দে মেক এ মাউণ্টেইন আউট অফ মোল হিল আৰু মেজাৰেবলি ফেইল কৰে আৰু এইটো কাৰণে কি প্ৰব্লেম হৈছে এতিয়া আমি মানুহক বুজাবলগীয়া হৈছে যে সমস্যা থাকিবই যেতিয়া সমস্যা থাকিব সমস্যাটোক সিম্পলিফাই কৰা কৰি পেলাই সলভ কৰা এম্প্লিফাই কৰি পেলাই সলভ কৰিবলৈ ফেইল কৰিবা এতিয়া বেছিভাগ ক্ষেত্ৰতে মই বহুত এইবিলাক টিভিৰ হেৰি শুনো পেনেল ডিছকাশ্যন শুনো এইবিলাক শুনি থাকোঁ চবেই সমস্যাৰ কথা কৈ থাকে বেছিভাগ সমস্যাটোকে একদম বঢ়াই চঢ়াই গৈ ক'ৰবাত ইছ্যুটো ক'ৰবাত আছে গৈ ক'ৰবাত কিবা কৰিলে তেনেকুৱা ধৰণৰ কৰি আছে নহয় এতিয়া আমাৰ সময় আহিলে যে আমি সব কথা আমি সাধাৰণ ভাৱত চিন্তা কৰিব লাগিব আমি গাঁৱৰ সমস্যা কি আছে কেনেকৈ সমাধান কৰিব পাৰোঁ আমি যিবিলাক শিক্ষিত ল'ৰা ছোৱালী আমি এতিয়া গাঁওমুখী হ'লোঁ গাঁৱৰ আমি উত্থান যদি কৰোঁ আমাক প্ৰেচিডেণ্ট আব্দুল কালামে তেতিয়া এবাৰ এটা পুৰা বুলি এটা হেৰি কৰিছিলে প্ৰভাইডিং আৰ্বান এমিনিটিজ ইন ৰুৰেল এৰিয়াজ আমি যে ৰুৰেল এৰিয়াত যদি এমিনিটিজবিলাক প্ৰভাইড কৰিব পাৰোঁ তেতিয়াহ'লে এট্ৰেক্টিভ হ'ব কাৰণ এতিয়া আমি গাঁওমুখী হ'বলৈ এতিয়া বেছি অপৰচুনিটি কিয় আহিলে আমাৰ ৰাস্তা ঘাট ভাল হ'ল আমাৰ ইণ্টাৰনেট ফেচিলিটিজ ভাল হ'ল আৰু আমাৰ তাৰ লগে লগে আমি কি হৈছে আমি আগতে গাঁৱলৈ যাবলৈ বহুত সমস্যা হৈছিলে এতিয়া নাই সেই সমস্যাটো সেইকাৰণে আমি আৰু বেছি তাৰ সম্পদটো দেখিব লাগিব আৰু আমি এটা কি ভালকৈ সেই তাৰ ৰিচোৰ্চেছবিলাক ইউটিলাইজ কৰিব পাৰোঁ কৰি পেলাই আমাৰ বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰাইজ হ'ব মইতো কওঁ মিলিয়নছ অফ এণ্টাৰপ্ৰাইজেছ হ'ব পাৰে আমি যে ভাবি আছোঁ আমাৰ ইয়াত একো নহয় অসমত কি হ'ব অসমত নহ'ব নৰ্থ ইষ্টত একো নাই আমি চব বাহিৰলৈ যাওঁ বুলি এই মানসিকতাটো আমি একদম কমপ্লিটলি চেঞ্জ কৰিব লাগিব বা আপোনালোকক আশ্বাস দিছোঁ যে ফিউচাৰ লাইজ ইন ইণ্ডিয়া আমাৰ 65% ইউথ 29 মিলিয়ন এজ আপোনালোকে যদি ভাবিছে যে আমাৰ ইয়াত একো নহ'ব আমি নোৱাৰিম কৰিব নোৱাৰে এইটো মিছা কথা আমি এটা সংকল্প ল'ব লাগিব যে আমি কাম কৰি দেখুৱাই দিব পাৰিব লাগিব তাৰ কাৰণে সিস্টেমেটিক ৱেত ডেটা বেস লগত টেকনলজি বেস আমি কাম বিভিন্ন ধৰণৰ কৰি পেলাই
আমি নিজৰ টুৰিজিমৰ কথাই হওক বা আমাৰ আয়ুৰ্বেদৰ কথাই হওক বা আমাৰ বিভিন্ন ধৰণৰ যিবিলাক মিনাৰেলছ আছে আমাৰ সেইবিলাকৰ ওপৰতে কথা হওক তেনেকুৱা ধৰণৰ হাণ্ড্ৰেডছ অফ এণ্টাৰপ্ৰাইজেছ হ'ব পাৰে কিছুমানে ছাপ্লাই কৰিছে কিছুমানে ট্ৰেডিং কৰিছে কিছুমানে হোলচেলিং কৰিব পাৰে কিছুমানে ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰে কিছুমানে ইণ্ডাষ্ট্ৰী কৰিব পাৰিব এইবিলাক কৰি কৰি নিজৰ কেপিটেলটো বিল্ড আপ কৰি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিব পাৰিব লাগিব আমি সেইটো কয় আমাৰ উদ্দেশ্যটো হ'ব নালাগে যে মাটি বিক্ৰী কৰিম আৰু তাৰে পইচা কৰিম মাটি কৰি পেলাই মাটিৰ দ্বাৰা আমি ধনী মানুহ হ'ম এইটো একদম মিছা কথা আমি সেইটো পাহৰি যাব লাগে সেইটো সেইকাৰণে আমি বিজনেছমেনসকলৰ লগতো কথা পাতিলে তেখেতসকলক কওঁ যে আপোনালোকৰ হাতত যদি কেপিটেল আছে আপোনালোকে ইণ্ডাষ্ট্ৰীটো কৰক আপোনালোকে মাটি কিনি পেলাই মাটিৰ দ্বাৰা প্ৰফিট কৰি পেলাই গৈ আই থিংক ডেট ইজ এ ৰং ৱে অফ একুমুলেটিং ৱেল্থ সেইটো এটা বিষয়ে বুজিব লাগিব যে কথাটো দৰকাৰ এতিয়া গভৰ্ণমেণ্ট মোৰ এজ এন এনেবলাৰ গভৰ্ণমেণ্টৰ কাৰণে খুব দৰকাৰ মই ব্যুৰ'ক্ৰেটছৰ লগতো কথা পাতিলে তেওঁলোককো কওঁ যে অলপ প্ৰ'এক্টিভ হ'ব লাগিব আমি খালি ফাইলত কাম কৰি থাকিলে বা আমি এনেই কৰি থাকিলে নহয় আমি নিজেই হাতে কামে লাগি পেলাই যিটো কৰিব লাগে কাৰণ প্ৰত্যেকটো অৰ্গেনাইজেশ্যনতে এতিয়া বেংকিং ছেক্টৰটো মই কথাটো কওঁ যে বেংক মেনেজাৰবিলাকক মই উৎসাহিত কৰোঁ যে আপোনালোকে যদি সহায় নকৰে কোনে কৰিব আমাৰ মানুহৰ হাতত কেপিটেল নাই এতিয়া আমি নতুন প্ৰজন্মক কৈছোঁ বিজনেছ কৰিব লাগে যদি বিজনেছ কৰিবলগীয়া হয় তে আপোনালোকে সহায় কৰক আপোনালোকৰ কি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আমাক এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাকক জনাই দিয়ক যে তেওঁলোকক সেই হিচাপে তৈয়াৰ কৰিব পাৰিব তেওঁলোকে ফাইনেন্সিয়েল একাউণ্টিং হওক বা ফাইনেন্সিয়েল মেনেজমেণ্ট হওক ফাইনেন্সিয়েল ডিচিপ্লিনৰ কথা হওক যে টাৰ্ণ অভাৰটো কি বস্তু ক্ৰেডিট বৰ্ডিনেছটো কি কৰিব লাগে ক্ৰেডিট এপ্ৰেজেল মেকানিজমটো কি আছে এইবিলাক আপোনালোকে আমাক ষ্টুডেণ্টবিলাকক শিকাওক আপোনালোকে যদি শিকাই দিয়ে তেওঁলোকে ভৱিষ্যতে তেওঁলোকে এইবিলাক কথা ভালকৈ বুজি পাব আগৰ দিনৰ আৰু এতিয়াৰ মাজৰ পাৰ্থক্য মই আকৌ ৰিপিটেডলি কৈ আছোঁ আগৰ দিনত গভৰ্ণমেণ্ট আছিলে লাৰ্জেষ্ট এমপ্লয়মেণ্ট প্ৰভাইডাৰ সেইকাৰণে প্ৰত্যেকেই চাকৰি পাইছিলে এতিয়া গভৰ্ণমেণ্ট ডাইৰেক্ট চাবলৈ গ'লে ইজ ভাৰ্চুৱেলি নট দ্য হায়েষ্ট এমপ্লয়মেণ্ট প্ৰভাইডাৰ এতিয়া প্ৰাইভেট ছেক্টৰবিলাক হৈ গ'ল তেনেকুৱা হৈ গ'ল এতিয়া বিভিন্ন ধৰণৰ তাত তেওঁলোকৰ ৰিকুৱাৰমেণ্টছবিলাক বেলেগ হৈ গ'ল তেওঁলোকৰ ডিমাণ্ডটো বেলেগ হৈ গ'ল তেওঁলোকৰ বেলেগ টাইপৰ মানুহ লাগে তেনেকুৱা লাগে তাৰ কাৰণে আমি সক্ষম হ'ব লাগিব তাৰ কাৰণে আমি তৈয়াৰ হ'ব লাগিব কিন্তু এইটো কথা বুজি ল'ব লাগিব যে আমি এতিয়া গভৰ্ণমেণ্টৰ বহুত ডাঙৰ দায়িত্ব আছে খালি স্কিম এনাউন্স কৰি দিলে নহ'ব তেওঁলোকে এনচিয়'ৰ কৰিব লাগিব তাৰ ছাষ্টেইনেবল হ'ব লাগিব যে কেনেকৈ মানুহখিনি বেংকিং ছেক্টৰটো প্ৰ'এক্টিভলি আগবাঢ়ি আহিব লাগিব সকলোবিলাক যদি আগবাঢ়ি আহে তেতিয়াহ'লে কি হ'ব NPO নহ'ব এক্টিভিটিবিলাকো ভাল হ'ব এতিয়া পে'মেণ্ট গভৰ্ণমেণ্টৰ পৰা পাবৰ কাৰণে যদি সহজে পাই যায় পে'মেণ্ট তেতিয়াহ'লে তেওঁলোকৰ টাৰ্ণ অভাৰটো ভাল হ'ব তেওঁলোকৰ কেছ ফ্ল'টো ভাল হ'ব বেংকৰ লগত ৰিলেশ্যনশ্বিপটো ভাল হ'ব তেওঁলোকৰ ট্ৰানজেকশ্যনছবিলাক ভাল হ'লে বেংকেও সহায় কৰিব যে ভৱিষ্যতে তেওঁলোকক লৈ যাব মই সেইকাৰণে বহুত ক্ষেত্ৰত কওঁ যে বেংকৰ ইমান ডাঙৰ ৰেছপনচিবিলিটি আছে তেওঁলোকে বিচাৰে যদি এজন এটা মুচিক বাটা বনাব পাৰে আৰু অটো চালক এজনক টাটা বনাব পৰা ক্ষমতা আছে কিন্তু এইটো নিৰ্ভৰ কৰিব ক'ত এই মানুহজনৰ ওপৰত মানুহজনে তেওঁৰ প্ৰপাৰ ট্ৰানজেকশ্যনছবিলাক যিখিনি ইনকাম কৰিছে যিখিনি এক্সপেঞ্চেছ কৰিছে তেওঁ এটা ছেপাৰেট এণ্টিটি কনচেপ্ট বিজনেছৰ এইটো ফ'ল' কৰিছে নাই এই গোটেইখিনি কথা দৰকাৰ হ'ব ছেভিংছ একাউণ্ট আমাৰ দেখোঁ আমাৰ সৰু সুৰা মানুহবিলাকে চব বিজনেছ কৰি আছে ছেভিংছ একাউণ্ট আহিছে ছেভিংছ একাউণ্ট দি পেলাই বেংকে ক্ৰেডিট বৰ্ডিনেছ এণ্টাৰপ্ৰেনিয়ৰজনে উলিয়াব নোৱাৰে ছেভিংছ একাউণ্টটোৰ পৰা বেংকে টাৰ্ণ অভাৰ বিজনেছো উলিয়াব নোৱাৰে এই দুটা মূল বস্তু বেংকক দৰকাৰ বেংকে কাৰোবাক ক্ৰেডিটটো দিয়াৰ সময়ত তেওঁ ক্ৰেডিট বৰ্ডি হয়নে নহয় এইটো চাব লাগিব এইটো চাবৰ কাৰণে যদি তেওঁলোকৰ কাৰেণ্ট একাউণ্টৰ থ্ৰুদি যদি একাউণ্টবিলাক অপাৰেশ্যনছবিলাক কৰিলে হয় সেই একাউণ্টটোৰ পৰাই চব কথা গম পাই গ'লে হয় এতিয়া আমাৰ সেই কাৰেণ্ট একাউণ্ট নৰখাৰ কাৰণে আমাৰ বহুতে বিজনেছ কৰে ছেভিংছ একাউণ্ট কৰি ৰাখে সৰু অৱস্থাত মই মাইক্ৰৰ ওপৰতে বেছি ফ'কাছ কৰি আছোঁ কাৰণ স্মল আৰু মিডিয়ামটো তেওঁলোকে নিজেই ব্যৱস্থা কৰিব মাইক্ৰত এতিয়া প্ৰব্লেমটো হৈ গৈছে যে আমি তেওঁলোকক একদম ABCDৰ পৰা শিকাব লাগিব যে এটা বিজনেছ কৰিলে আপোনাৰ জন্ম হওঁতে যেনেকৈ মা দেউতাই নাম দিছে বিজনেছটো যেতিয়া কৰিব এটা নাম দিয়ক দি পেলাই আপুনি ট্ৰেড লাইচেঞ্চ লওক যদি ৰুৰেল ছেক্টৰত হয় পঞ্চায়তৰ পৰা চাৰ্টিফিকেট এখন লওক লৈ পেলাই আপুনি কাৰেণ্ট একাউণ্ট এটা খোলক খুলি পেলাই যি আপুনি টকা তাত উলিয়াইছে সোমোৱাইছে বিজনেছ ৰিলেটেড তাত কৰি গৈ থাকক আপোনাৰ হাউচ হোল্ডৰ যিবিলাক আছে যিবিলাক ঘৰুৱা কথা আছে সেইটো ছেভিংছ একাউণ্টত আপোনালোকে কৰি থাকক এই দুটা ছেপাৰেট এণ্টিটি কনচেপ্ট আপোনালোকে লওক এই এনেকুৱা ধৰণৰ আমি কনফিডেন্স বিল্ডিং এক্সাৰচাইজ কৰিব লাগিব যিটোৰ দ্বাৰা বেংকিং ইণ্ডাষ্ট্ৰিটোৱেও তেওঁলোকে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিব এতিয়া আপ কাণ্ট্ৰি বিজনেছমেন তেওঁলোকক বহুত সহায় পাইছে কিয় পাইছে তেওঁলোকে ফাইনেন্সিয়েল ৰেকৰ্ডটো খুব প্ৰপাৰলি ৰাখি পেলাই বেংকৰ লগত ট্ৰানজেকশ্যনটো একদম ঠিক ৰাখে
আৰু বেংক যেহেতু এটা অৰ্গেনাইজ সেক্টৰ বেংকে পাব্লিকৰ পৰা ডিপজিট লৈছে লৈ পেলাই লোন দিছে যাক দিছে তাৰ পৰা ঘূৰাই পাব লাগিব তেতিয়াহে ডিপজিটৰ ঘূৰাই দিব পাৰিব সেইকাৰণে বেংক এজ এন অৰ্গেনাইজ সেক্টৰ তেওঁলোকে একাউণ্টেবল সেইকাৰণে তেওঁলোকে ৰুল ৰেগুলেশ্যনটো চাবই আৰু তেতিয়া চাওঁতে তেওঁলোকে ফাইনেন্সিয়েল ৰেকৰ্ডটো বিচাৰে কোনোবাই ব্যৱসায় কৰি আছে 5 বছৰ 10 বছৰ অটো এখন চলাই আছে 30 বছৰ আজিলৈকে কিন্তু বেংকত কোনো এটা কাৰেণ্ট একাউণ্ট নাই তেওঁ দিনটো উপাৰ্জন যেটো কৰিছে কতো ৰেকৰ্ডেড নাই এটা বেংকলৈ যদি যায় বেংকে ক'ব ঠিক আছে আমি আপোনাৰ একাউণ্টটো ৰিকনষ্ট্ৰাক্ট কৰোঁ আপুনি যদি 5 বছৰ কাম কৰি আছে কোনো ৰেকৰ্ড নাই আপুনি এখন কাগজ দিয়ক শিখন দিয়ক যেতিয়া বিচাৰিব তেতিয়া আমি হতাশ হৈ যাওঁ আমি কওঁ যে বেংকে আমাক সহায় নকৰে বেংকে এই অন্য বাহিৰা আপ কাণ্ট্ৰি বিজনেছমেন যে আছে সিহঁতকে সহায় কৰিব আমাক নকৰে আমাক কিয় নকৰে এটো আমি নেচাওঁ যে আমি যেতিয়াৰ পৰা বিজনেছটো আৰম্ভ কৰিলোঁ সেইদিনাখনৰ পৰা যদি বেংকৰ লগত এটা ট্ৰানজেকশ্যন ৰাখিলোঁ হয় তেতিয়া ভৱিষ্যতে যেতিয়া টকা দৰকাৰ হ'ব বেংকে ইজিলি সহায় কৰিব সেই ৰেকৰ্ডৰ অভাৱৰ কাৰণে আমাৰ বহুতৰ কি হৈছে তেওঁলোকে আগবাঢ়িব পৰা নাই আজিৰ মেইন ক্লাছটো আমাৰ যেটো লৈছোঁ সেই ক্লাছত এটোৱে ক'ব খুজিছোঁ যে আমি যদি ইচ্ছা কৰোঁ আমি বহুত কাম কৰিব পাৰোঁ আৰু যেহেতু আজি আমি অৰ্গেনাইজ ফৰ্মেল এটা সিস্টেমত আছো আৰু যিকোনো ইনফৰমেশন যিকোনো পলিসি যিকোনো কথা আপোনাৰ পাব্লিক ডোমেইনত এভেইলেবল আছে এটা ব্যৱসায় যদি কৰিবলৈ যাওঁ আমি তেতিয়া হলে আমি যদি বেংকত লোন বিচাৰিও যাওঁ তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে ওয়েবসাইটটো চাব লাগিব তেলক লোন পলিসিটো চাব লাগিব এই লোন পলিসিত কি প্ৰভিজনস আছে গুটেখিনি চাব লাগিব তাৰ পিছত মই যেটো ৰিকুৱেষ্ট লৈ বেংকলৈ গৈছো মই চাব লাগিব যে এটো তেলক পলিসি ভিতৰত পৰে নপৰে যদি পলিসি ভিতৰত পৰে তেতিয়া মই তাৰ পিছত বেংকলৈ গলো গৈ পেলাই মই বেংকৰ মেনেজাৰক ক'লো যে মই এই কামটো কৰিব খুজিছো মই এইটো কথা মোৰ তাৰ কাৰণে সহায় লাগে যদি বেংকৰ মেনেজাৰে কৈ দিয়ে যে নাই এটো নহব আমাৰ নহব বুলি কৈ দিয়ে তেতিয়া আজিৰ দিনত আপোনালোকে সেই সম্ভৱ আছে আগৰ দিনত নাছিলে কাৰণ বেংকৰ ভিতৰ সাৰ্কুলাৰ আপোনালোকে নেদেখে এতিয়া কিন্তু পাব্লিক ডোমেইনত এভৰিথিং ইজ এভেইলেবল পাব্লিক ডোমেইনত আপুনি চাই লৈ পেলাই আপুনি ক'ব তেলকক বেংকৰ মেনেজাৰে হয়তো বহুত ক্ষেত্ৰত নাজানিব পাৰে তেলকৰ বেংকৰ কি পলিসি আছে আপুনি যেতিয়া হেতু উলিয়াই পেলাই তেখেতক দেখুৱাই দিব যে চাওক এটো আপোনাৰ বেংকৰ পলিসি এটো কৈছে আৰু সেই পলিসি অনুযায়ী মই আহিছো আপোনাৰ ওচৰত যিদিনাখনে আমি এনেকুৱা ধৰণৰ কথা ক'ব পৰা হৈ যাম আপোনালোকে বিশ্বাস ৰাখক যে বেংকিং ইণ্ডাষ্ট্ৰিটোও ভাল পাব আৰু লগতে তেওঁলোকো কাম কৰিবলৈ বাধ্য হৈ যাব এই কাৰণে এইবিলাক কথা বৰ দৰকাৰী কথা গভৰ্নমেন্ট অফিচাৰ বিলাকেও এইটো কথা বুজিব লাগিব যে ব্যৱসায় জনে কৰিছে তেওঁলোকক সাপোৰ্ট কৰিব লাগিব এমএসএমই এক্টৰ এটো প্ৰভিজন আছে যে তেওঁলোকৰ যদি প্ৰকিউৰ কৰে পেমেন্টটো উইদিন এ লিমিটেড টাইম ফ্ৰেম দে উইল হেভ টু মেক দ্য পেমেন্ট তেওঁলোকে যদি নকৰে কিপনে এনপিএ হৈ যায় 90 দিনৰ ভিতৰত যদি বেংকটোৰ ইন্টাৰেষ্ট সাৰ্ভিস নকৰে বা ইনষ্টলমেন্ট যদি নিদিয়ে একাউণ্টটো এনপিএ হৈ গলে আকৌ সেইটো এটা ডাঙৰ প্ৰবলেম হৈ যায় বেংক বিলাকে সহায় নাপায় এইটো গোটেইটো এটা সাইকেল গভৰ্নমেন্টেও সহায় কৰিব লাগিব পেমেন্ট টাইমলি ৰিলিজ কৰিব লাগিব বেংক বিলাকেও তেওঁলোকক সহায় কৰিব লাগিব যাতে তেওঁলোকৰ ফান্ডটো ফ্লো কৰি থাকে বিজনেস যত কৰিছে বজাৰখনেও সহায় কৰিব লাগিব প্ৰত্যেকজনে যদি এটোকে যদি আমি গোটেই এন্টাৰপ্ৰেনিউৰিয়েল ইকোসিস্টেম বুলি কওঁ এই গোটেই ইকোসিস্টেমটো যদি প্ৰোএক্টিভ হৈ যায় তেতিয়া হয়তো বহুতে চাকৰি বিচৰা বন্ধ কৰি দিব তেওঁলোকে নিজে চাকৰি কৰিব লব মই কৈছো না সম্পত্তি ইয়াতে আছে অপৰচুনিটিজ আৰ গ্যালোৰ হিউজ আমি এই কাৰণে জানিব লাগিব কি অপৰচুনিটিজ আছে আমাৰ এতিয়া 1.3 আছে 1.4 বিলিয়ন কনজিউমাৰ আছে এতিয়া গোটেই পৃথিৱীত যিকোনো এন্টাৰপ্ৰাইজৰ ট্ৰিগাৰ পইণ্টটো কি কৰবা এন্টাৰপ্ৰাইজটো কৰবা হৈছে এন্টাৰপ্ৰাইজটো হৈছে এজন মানুহ বা এগৰাকী মহিলা বা এটা শিশু ৰাতিপুৱা শুই উঠাৰ পৰা পিছদিনাখন শুই উঠালৈকে তেওঁলোকক যিমান সা সুবিধা লাগে সেইটোৰ প্ৰায় গোটেই বিজনেছটো অৰিজিনেট কৰিছে যেনেকৈ ৰাতিপুৱা টুথব্ৰাছ লাগিলে টুথপেষ্ট লাগিলে তেনেকৈ যে তালিকা কৰোঁ আমি ঘৰ অফিচলৈ যাবলৈ স্কুটি এখন লাগিলে গাড়ী এখন লাগিলে গাড়ী সেইবিলাক হৈছে কনভিনিয়েন্সেছত আহি যায় কাপোৰ লাগিলে আমাক খোৱা বস্তু লাগিলে ব্ৰেকফাষ্টৰ কাৰণে বস্তু লাগিলে এইটো এনেকুৱা ধৰণৰ যদি হোল আমি লিষ্ট এখন বনাই পেলাই যেতিয়া এতিয়া ফৰেন কাণ্ট্ৰি যেনেকৈ আমাৰ পলিটিচিয়ান বিলাকে আমাৰ ভোটাৰ দেখে ভোট হিচাপত দেখে মাল্টিনেশনাল কোম্পানী বিলাকে তেওঁলোকক যদি সুদু ইণ্ডিয়াত 1.45 কি আছে 1.45 বিলিয়ন কি আছে বুলি ক'লে তেওঁলোকে কনজিউমাৰ বুলি ক'ব তেওঁলোকে সব বস্তু কনজিউমাৰ হিচাপত দেখে কনজিউমাৰ মানে এজন কনজিউমাৰে কনজিউম কৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একদম পিছদিনাখনলৈকে যি কনজিউম কৰে হেতুৰ ওপৰতে বিজনেছটো হয়
এতিয়া আমি যদি এই যে ডাটাৰ কথা কৈছোঁ গোটেই ডাটাটো যদি উলিয়াই লওঁ তাৰপিছত দেখিম এনেকুৱা এনেকুৱা বস্তু আছে যিবিলাক চব বস্তু বাহিৰৰ পৰা আহিছে সাধাৰণ সৰু 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 বস্তু চাইনাৰ পৰা আহিছিলে সেইটো কিয় কি দৰকাৰ আছিল যে সেই বস্তু আমি ইয়াতে কৰিব পাৰোঁ কোনো হয়তো সেইবিলাক কথাৰ ওপৰত খুব বেছি জোৰ দিয়া নাছিলে কিন্তু এতিয়া বৰ্তমান যুগত মন্ত্ৰটো কি হৈছে মন্ত্ৰটো হৈছে যে ট্ৰান্সফৰ্মিং জব সিকাৰ্ছ ইনটু জব ক্ৰিয়েটাৰ্ছ তাৰমানে আমি গোটেই ভাৰতবৰ্ষখন যদি আমি ডেভেলপ কাণ্ট্ৰিলৈ পৰিৱৰ্তন কৰিব খুজিছোঁ তেতিয়া আমি সকলোবিলাক লগ লাগিব আমি সকলোবিলাক লগ লাগি পেলাই আমি জব ক্ৰিয়েটাৰ্ছ হৈ আমি বিজনেছটো ইণ্ডাষ্ট্ৰিটো ফাৰ্মিং টাৰ্মিং সব নতুন পদ্ধতিত আমি যদি কৰি পেলাওঁ আপুনি চাব যে ফিউচাৰ লাইজ ইন ইণ্ডিয়া বিদেশত বেছিভাগ জেগা বুঢ়া হৈ গৈছে মানুহবিলাক হৈ যোৱাৰ কাৰণে তেওঁলোকে লাহে লাহে তেওঁলোকে আমাৰ ওপৰত বেছি নিৰ্ভৰ কৰা হৈছে আমাৰ মানুহেই গৈ পেলাই তেওঁলোকক বেছি ছাৰ্ভিচ দি আছে আজি ইউএছএতে কওঁ বা অন্য ঠাইতে কওঁ যে কি হৈছে চাইনিজবিলাক গৈছে বা ইণ্ডিয়ানছবিলাক গৈছে বা অন্য ফৰেইন কাণ্ট্ৰিবিলাকৰ পৰা তাত মানুহ গৈ সেইখন চলাই আছে ঠিক তেনেকুৱা ধৰণৰ অৱস্থা হৈছে কিন্তু ইণ্ডিয়াখনত এতিয়াও কৈছোঁ যিটো যে আমি য়াং কাণ্ট্ৰি আৰু আমাৰ হাতত যথেষ্ট পৰিমাণে হিউমেন ৰিচোৰ্চেছ আছে এই হিউমেন ৰিচোৰ্চেছটোক আমি গেইনফুলি এনগেজ কৰিব পাৰিব লাগিব সেইকাৰণে আপোনালোকে ক্লাছত এইটো মন কৰিব যে আমি কি কৰিব নোৱাৰোঁ আমি কেনেকৈ সকলো লগ লওঁ কাৰণ এখন কলেজ বা এটা ইউনিভাৰ্চিটিত মই সদায় কৈছোঁ যে ষ্টুডেণ্টছখিনি এটা ডাঙৰ গ্ৰুপ এটা আৰু লাহে লাহে কিন্তু চব আঁতৰি যাব পিছলৈ গৈ চব সংসাৰ কৰিব তেতিয়া মানুহ আঁতৰি যাব কিন্তু এতিয়া তেওঁলোকে এটা গ্ৰুপত তেওঁলোকে বহুত কাম কৰি পেলাব পাৰে যিটোৰ দ্বাৰা আমি আকৌ ৰিপিট কৰিছোঁ ডেটাটো পাব পাৰিম চবৰে প্ৰাইভেট ছেক্টৰো আছে গভৰ্ণমেণ্টৰ পলিচি লাগিব আমাক ঠিক তেনেকুৱা বাকীবিলাকো হৈ আছে তাৰমানে বিভিন্ন ধৰণৰ এফৰ্টছ লৈ থকা হৈছে আৰু সেইটোৰ পৰা হেৰি কৰিব পাৰে যেনেকৈ এইটো জব ক্ৰিয়েটাৰ হ'বৰ কাৰণে কি কৰিব পাৰি অলৰেডি কৈছোঁ আমি কেনেকৈ কৰিব পাৰি সেইটোও কথাটো কোৱা হৈছে আৰু ক'ত কৰিব পাৰি কেনেকৈ কৰিব পাৰি কেতিয়া কৰিব পাৰি এই গোটেই বস্তুবিলাক আমি চববিলাক জানো আমি এতিয়া হৈছে যে যেনেকৈ আগতে ক'লোঁ যে ভিলেজত আমি এতিয়া কনচেনট্ৰেট কৰিব লাগিব আমি গাঁৱৰ এতিয়া উত্থান কৰিব পাৰোঁ আমাৰ কানেক্টিভিটি বাঢ়ি গ'ল আমাৰ ইণ্টাৰনেট কানেক্টিভিটি হ'ল সেইকাৰণে আমি কি কৰিব পাৰিম আমি এতিয়া এই তেনেকুৱা ধৰণৰ এটা খুব অৰ্গেনাইজ ৱেত আমি যদি মুভ কৰোঁ তেতিয়াহ'লে আমি বহুত কাম কৰিব পাৰিম আমি এটা লোকেল গ্ল'বেল কানেক্টটো ডেভেলপ কৰিব পাৰিম আমি আমাৰ হিউমেন ৰিচোৰ্চেছখিনিক প্ৰপাৰলি আমি ইউটিলাইজ কৰিব পাৰিম আমি কালেক্টিভলি যদি কৰোঁ যে এণ্টাৰপ্ৰেনিউৰিয়েল ইক'ছিষ্টেমটোক আমি প্ৰমোট কৰিব পাৰিম আমি যদি ইয়াত খুব ভাল এটা এণ্টাৰপ্ৰেনিউৰিয়েল ইক'ছিষ্টেম ক্ৰিয়েট কৰি লওঁ আমাৰ যিসকল ফৰেইনত আছে তেখেতসকলেও উৎসাহিত হ'ব তেখেতসকলেও হয়তো কিবা এটা ইনভেষ্ট কৰিব ইয়াত বা তেখেতসকলেও হয়তো ডিচাইড কৰিব পাৰে যে আমাৰ ঠাইত ইমান ভাল হৈছে ইমান ইকনমিক এক্টিভিটি হৈছে ইমান ধৰণৰ ভাল হৈছে তেতিয়া হয়তো তেওঁলোকে কি কৰিব তেওঁলোকে বিদেশৰ পৰা আকৌ ঘূৰি অহাও চিন্তা কৰিব পাৰে আমাৰটো কৰ্তব্য তেওঁলোককো এনকাৰেজ কৰিব লাগিব তেওঁলোককো আহিব লাগিব তেওঁলোকৰ হাতত যিখিনি অভিজ্ঞতা আছে তেওঁলোকৰ যিখিনি এক্সপাৰ্টাইজ আছে সেই এক্সপাৰ্টাইজখিনি অভিজ্ঞতাখিনি যদি আমাক দিয়ে সেই তাৰ দ্বাৰাও আমি বহুত কাম আগবাঢ়িব পাৰিম আমাৰ তাৰমানে কমপ্লিমেণ্টাৰী ৰোল আছে আমি তেওঁলোকক উৎসাহিত কৰিব লাগিব আৰু তেখেতসকলেও আমাক উৎসাহিত কৰিব পাৰিব লাগিব যিটোৰ দ্বাৰা আমি এই গোটেই এণ্টাৰপ্ৰেনিউৰিয়েল ইক'ছিষ্টেমটো খুব ভালকৈ ডেভেলপ কৰি ল'ব পাৰিম আৰু কৰি লোৱাৰ লগে লগে কি হ'ব যে আমি দেখিম যে আমাৰ মানুহ আগবাঢ়িছে আমাৰ যেতিয়া বাহিৰলৈ যাবলগীয়া নাই আমি গাঁও এৰি পেলাই নগ'লেও হ'ল আমি গাঁৱতে থাকি গাঁৱৰ অ'নাৰশ্বিপ লৈ পেলাই গাঁৱৰ পৰা বটমছ আপ কাম কৰি কেনেকৈ ডেভেলপমেণ্ট প্ৰচেছটোক আমি কৰিব পাৰি আমাৰ শ্বেপ অফ দ্য ইকনমি যিটো আছে আমাৰ যিটো পিৰামিড আমি পিৰামিডটোক ৰিশ্বেপ কৰি দিব পাৰিম যদিহে আমি সকলোৱে সংকল্প লওঁ যে আমি কৰি দেখুৱাম আমি কিয় নোৱাৰিম আমি চেষ্টা কৰোঁ আমি চববিলাক একগোট হৈ যাওঁ গৈ পেলাই আমি হাতে কামে লাগি যাওঁ মই গেৰাণ্টি দিছোঁ যে আমি এখন নৰ্থ ইষ্টে হওক অসমখনে হওক একদম বেলেগ ধৰণৰ এটা হেৰি কৰি পেলাব পাৰিম ইকনমিক এটা আপলিফমেণ্ট এটা এনেকুৱা আনিব পৰা যাব যিটোৰ দ্বাৰা মানুহৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব তাৰ লগে লগে এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন হ'ব দুইটা বস্তুৱে হ'ব পাৰে মই মোৰ যিখিনি অভিজ্ঞতা মই যোৱা দুসপ্তাহত ধৰি প্ৰায় 800 ল'ৰা ছোৱালীক এড্ৰেছ কৰি আহিলোঁ বিভিন্ন ধৰণৰ কলেজত
মই তেওঁলোকক উৎসাহিত কৰিছোঁ যে আমি কিয় নোৱাৰিম, আহক আমি চব এক লগ হওঁ, আমাৰ নিজৰ নিজৰ অঞ্চলটোত আমি ছাৰ্ভে কৰোঁ, নিজৰ নিজৰ ছাৰ্ভে কৰি পেলাই আমি তাত ডিমাণ্ড ফৰ এণ্ড ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ আৰু নিডছ এণ্ড কনভিনিয়েঞ্চ মানুহক কি লাগে আমি সেই ডেটাটো লৈ লওঁ, সেই ডেটাটো লৈ পেলাই আমি তাৰ নেক্সট ষ্টেজত আমি যাম, তেতিয়া বহুত ধৰণৰ এণ্টাৰপ্ৰাইজেছ হ'ব। তেনেকুৱা ডেটা লৈ পেলাই আপোনালোকে যদি ৰেকৰ্ডেড যদি আপোনালোকে ফেক্টছ লৈ পেলাই যদি বেংকৰ ওচৰত যায়, বেংকেও খুব ভাল পাব, তেওঁলোকেও সহায় কৰিব আপোনালোকক। এতিয়া বেংকবিলাকে কৈছে আমি সহায় কৰিব বিচাৰিছোঁ, কিন্তু মানুহৰ হাতত কোনো ৰেকৰ্ডছ নাই, কোনো ফাইনেন্সিয়েল ৰেকৰ্ডছ নাই। তেওঁলোকে আহি পেলাই বহুত ডাঙৰ ডাঙৰ কথা কয় যে এইটো কৰিম সেইটো কৰিম বুলি। এতিয়া গভৰ্ণমেণ্ট স্পনচাৰ্ড স্কিমবিলাকতো কি হৈছে, সেই স্কিমবিলাকতো একঘেঁয়া বস্তুবিলাক দি আছে। তাৰমানে কি হৈছে, গভৰ্ণমেণ্টে ইমান ভাল ষ্টেপ লৈছে, কিন্তু আমাৰ মানুহবিলাকে তাকে অপব্যৱহাৰ কৰিছে। কেনেকুৱা, যেনে গ্ৰচাৰী শ্বপে খুলিছে, কোনোবাই হেৰি বুলি তেনেকুৱা ধৰণৰ প্ৰজেক্ট লৈ 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 বেংকবিলাকত গৈছে। বেংকৰ মানুহে কয় যে চব একে ধৰণৰ বাঞ্চিং অফ এপ্লিকেশ্যনছ আছে, বাঞ্চিং অফ প্ৰজেক্টছ আছে, বাঞ্চিং অফ হেৰি আছে। সেইকাৰণে লোকেল লেভেলত যিবিলাক আমাৰ ফাইনেন্সিয়েল কনচালটেণ্টছ আছে, তেওঁলোকৰো এইটো দায়িত্ব যে তেওঁলোকে তেওঁলোকৰ লোকেল অঞ্চলত কেনেকুৱা কেনেকুৱা এণ্টাৰপ্ৰাইজেছ ছাকচেছফুল হ'ব পাৰে, সেই হিচাপে প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব, যাতে ছাকচেছ হ'ব, ছাষ্টেইনেবল হয়, আৰু হৈ পেলাই যাতে তেতিয়া বেংকেও আগবাঢ়ি আহিবলৈ ভাল পাব আৰু এণ্টাৰপ্ৰেনিয়ৰবিলাকেও কাম কৰি ভাল পাব। চবৰে দায়িত্ব আছে। মইতো সদায় কওঁ যে আমাৰ এটা ফাইনেন্সিয়েল লিটাৰেচি ড্ৰাইভ হ'ব লাগে। কমাৰ্চৰ ষ্টুডেণ্টছবিলাকক মই সদায় কৈছোঁ, তোমালোকে অলপ বুক কিপিং একাউণ্টেঞ্চি কৰি তোমালোকে ষ্টাৰ্টআপ কোম্পানীজ খুলিব পাৰা উইথ টেকন'লজি। তোমালোকে গৈ যিমান সৰু সুৰা মানুহ আছে, শাক পাচলি দোকানৰ পৰা আৰম্ভ কৰি ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আৰম্ভ কৰি যিমান সৰু সুৰা দোকান পাতি আছে, চবকে অলপ চলপ কৰি পেলাই অলপ ফাইনেন্সিয়েল এডুকেশ্যন দি পেলাই আমি তেওঁলোকক আপস্কেল কৰিব পাৰোঁ, তেওঁলোকক আমি ওপৰলৈ আনিব পাৰোঁ। তেতিয়াহে প্ৰকৃততে আমি দেখিম যে ভাল হ'ব পাৰে। বেংকিং ইণ্ডাষ্ট্ৰীৰ কথা বহুত কৈছে, মই প্ৰেজেণ্টেশ্যন শ্বেয়াৰ কৰিছোঁ, ইয়াতে দিয়া আছে। এতিয়া মই কৈছোঁ যে আমি সংকল্প লওঁ, আমি কিয় নোৱাৰিম, why we can't, we can, that we can be the best job creators besides employable as job seekers। আৰু প্ৰশ্নবিলাক বাৰু পিছত আমি আপোনালোকৰ পৰা ল'ম প্ৰশ্ন, আৰু তাৰ ওপৰত আৰু দৰকাৰ হ'লে আমি হেৰি পাতিম। আৰু এখন মোৰ যিবিলাক আৰু বেলেগ শ্লাইড আছে, অন ফাইনেন্সিয়েল ইনক্লুজন আছে, অন কাউন্সেলিং আছে, কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত। সেই কেৰিয়াৰ কাউন্সেলিং খুব ডিটেইলছত গৈছোঁ যে আজিৰ দিনত কেনেকুৱা কেনেকুৱা কৰ্পৰেটে বা ইণ্ডাষ্ট্ৰীয়ে কেনেকুৱা ধৰণৰ চাকৰি দিবলৈ ৰেডি আছে, আৰু সেই হিচাপে আমি যদি নিজকে ইকুইপ কৰি লওঁ, তেতিয়াহ'লে সেই চাকৰিবিলাক আমি ল'ব পাৰিম। ধন্যবাদ।